ফ্ৰেণ্ড ৱেলকাম টু মাই চেনেল ৰাকেশ ৱৰ্ল্ড। তো ফ্ৰেণ্ডছ এয়া দেখিবলৈ পাইছে মই আছোঁ এতিয়া গুৱাহাটীত। তো এয়া দেখিছে গুৱাহাটী পাহাৰৰ ওপৰত মোৰ খুৰা ঘৰ, যিহেতু মই মোৰ খুৰা ঘৰত ফুৰিব আহিছোঁ। তো এতিয়া খুৰা ঘৰৰ পৰা আমি গৈ আছোঁ বেলেগ জেগাত ফুৰিবলৈ। তো আজি এই ব্লগ ভিডিঅ'টো বহুত স্পেচিয়েল। তো চাই থাকক আজি আমি গুৱাহাটী আহি ক'ত ক'ত গৈ আছোঁ ফুৰিবলৈ, সম্পূৰ্ণ দেখুৱাম এই ব্লগ ভিডিঅ'টোত। তো ফ্ৰেণ্ডছ চাই থাকক, বহুত ভাল পাব। কিপ ৱাচিং, চাই থাকক। তো ফ্ৰেণ্ডছ এয়া দেখিবলৈ পাইছে এয়া পাহাৰৰ পৰা নামি আছোঁ স্কুটিৰে। এয়া দেখিছে কিমান ভয়ানক ৰাস্তা, আৰু দেখিছেনে কেনেকৈ নামি আছোঁ আমি স্কুটিৰে। এইয়া চাক, অ' ভাই চাব, এইটো চাক কিমান ডেঞ্জাৰাছ। আৰু এতিয়া ভয়ো লাগিছে অলপ অলপ, কিন্তু মই চলোৱা নাই, মোৰ খুৰা ল'ৰা মোৰ ভাইটিয়ে চলাই আছে স্কুটি, মোৰ সৰু ভাইটি। আৰু মই এয়া পিছফালে বহিছোঁ, এয়া ভিডিঅ' বনাই আছোঁ। তো দেখিছেনে কিমান ওপৰত থাকে খুৰাহঁতে। তো ইয়াত সকলোৱে থাকে, চাওক মানুহৰ গাড়ীও আছে, গাড়ীৰে উঠা নমা কৰে, আৰু সকলোৰে ঘৰতে স্কুটি বাইক আছেই। এইয়া দেখিছে, ৱাও, এটা ফুল এডভেঞ্চাৰ হৈ আছে। আৰু অলপ ভয় লাগিছে, যিহেতু এটা হাতেৰে কেমেৰা ধৰি আছোঁ, মানে মোবাইলৰ কেমেৰা অন হৈ আছে। ভয়ো লাগে যদি মোবাইলটো পৰি যায়। তো একো নাই, তো আমি এতিয়া তলত নামি আছোঁ, আৰু ইয়াৰ পৰা তলত নামি স্কুটি থৈ আমি এয়া গাড়ীৰে যাম য'ত আমি গৈ আছোঁ। তো ফ্ৰেণ্ডছ চাই থাকক, বহুত ভাল লাগিব। কিপ ৱাচিং। তো এয়া তলত নামি দেখা পালোঁ গণেশ মন্দিৰ আছে সন্মুখত। A few moments later. তো এয়া দেখিবলৈ পাইছে মোৰ ৱাইফ, মোৰ খুৰী আৰু মোৰ মা এয়া ওপৰৰ পৰা নামি আহিলে খোজকাঢ়ি কাঢ়ি। আমিতো আহিলোঁ স্কুটিত, কিন্তু তেওঁলোকে এয়া চাক ওপৰৰ পৰা নামি আহিছে এয়া ৰাস্তাৰে। 30 minutes later. এইখন হ'ল ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ, নেশ্যনেল ছায়েন্স চেণ্টাৰ, যিটো আমি কওঁ ছায়েন্স মিউজিয়াম, গুৱাহাটীত আছে। এয়া দেখিবলৈ পাইছে, ইয়াতো লিখা আছে নেশ্যনেল ছায়েন্স চেণ্টাৰ। ইয়াৰ পৰা টিকেট দিয়ে, মানুহে টিকেট লয়। তো মই অলপ আগতে ইয়াৰ পৰা টিকেট ল'লোৱেই অলৰেডি, তো সেইকাৰণে এতিয়া সোমাই যাওঁ। এয়া এইফালে ছিকিউৰিটি গাৰ্ড আছে। तू समझा? हाँ नहीं तू समझा नहीं। এইয়া দেখিবলৈ পাইছে আমি 5 জনৰ টিকেট 45K, 225 টকাৰ টিকেট কাটি ল'লোঁ। এইয়া মই চবকে আগত পঠাই দিলোঁ, আৰু মই লাষ্টত আহিলোঁ, যিহেতু মই ভিডিঅ' কৰি আছোঁ। এয়া দেখিছে মোৰ ফেমিলি মেম্বাৰ ইয়াতে থিয় হৈ কথা পাতি আছে। তো এয়া দেখিছে, এতিয়া আমি সেইফালে যাম। এয়া ফ্ৰেণ্ডছে দেখিবলৈ পাইছে এয়াৰফ'ৰ্চৰ এয়াৰক্ৰাফ্ট এটা ৰখা হৈছে ইয়াতে, এয়া ছায়েন্স মিউজিয়ামৰ ভিতৰত। তো দেখিছে কিমান ডাঙৰ আৰু কিমান ধুনীয়া, আৰু ইয়াতে আকৌ গাৰ্ডেন, ফুলৰ গাৰ্ডেন বনোৱা আছে, ফ্লাৱাৰ গাৰ্ডেন, আৰু বেছি ভাল লাগিছে দেখাত। এইয়া দেখিবলৈ পাইছে এখন ডাঙৰ বিল্ডিং আছে, এইখন হ'ল মেইন মিউজিয়ামৰ বিল্ডিং। ইয়াৰ ভিতৰতে বহুত কিবা কিবি আছে। তো আমি এতিয়া ভিতৰলৈ সোমাই আছোঁ বিল্ডিংটোৰ। তো এয়া দেখিছে এণ্ট্ৰি গেটৰ, তো চাই থাকক। আৰু এইখন হ'ল ফানী মিৰ'ৰ, ইয়াতে আপুনি নিজকে বিভিন্ন আকৃতিৰ চাব পাৰে। এয়া চাপৰ, তল, এয়া শকত, ক্ষীণ, এয়া চাওক মোক কিমান শকত দেখা গৈছে। আৰু এইফালে চাওক, এয়া মোৰ মায়ে চাই আছে, মোৰ খুৰীও আছে লগতে। এয়া কিবা কিবি আকৃতিৰ হৈ যায় নিজৰ বডিটো। এয়া চাওক কিমান তল হৈ গ'ল, একদম দেখাত কেনেকুৱা লাগিছে, অদ্ভুত। তো ইয়াত নিজকে নিজে চাই চবে হাঁহি আছে। সেয়া চাওক, এইবিলাক হ'ল ফানী
মিৰৰ এয়া দেখিছে তো ইয়াতে সকলোৱে নিজকে চাই আছে এয়া এইখন চাওক এখন সায়েন্সৰ কৰিশ্মা এয়া ইয়াতে পানী পৰি আছে আৰু উঠি আছে এয়া যিহেতু এতিয়া বেয়া হৈ গ'ল নেকি বন হৈ আছে সেইকাৰণে Two minutes later. তো ফ্ৰেণ্ডছে দেখিবলৈ পাইছে মোৰ খুৰীয়ে এয়া হাতেৰে প্ৰেছ কৰিছে বুঢ়া আঙুলিৰে চাওক পানীৰ মাজত মানে দেখাইছে সাগৰৰ ভিতৰত তেনেকুৱা ঘূৰ্ণী বতাহৰ সৃষ্টি হ'ব পাৰে সায়েন্সেৰে চাওক কি এমেজিং বস্তু দ্য এজ অফ ডাইনাছৰ্ছ মানে কিমান চনত কেনেকুৱা ধৰণৰ ডাইনাছৰ আমাৰ এয়া ৱৰ্ল্ডত আছিলে মানে পৃথিৱীত এয়া দেখিবলৈ পাইছে মিলিয়ন ইয়াৰ্ছ এগো 10 মিলিয়ন ইয়াৰ এগো 150 মিলিয়ন ইয়াৰ্ছ এগো এইবিলাক ডাইনাছৰ আছিলে তো ইয়াতে টাচ কৰিলে স্ক্ৰীনত আহি যায় এইয়া ইয়াত আকৌ এখন এমেজিং বস্তু এয়া আমি ইয়াৰ ওচৰত আহিলে স্ক্ৰীনটোৰ এয়া নিজে জুই লাগি যায় এয়া মায়ে খেলি আছে চাওক এয়া ইয়াতে বলৰ লগত খেলি আছে মায়ে আৰু সেইকাৰণে মাক মাতিছোঁ এয়া চাওক যোনে যাব ওচৰলৈ এয়া চাওক নিজৰ ফটোখন জুই জ্বলাৰ নিচিনা হৈ যায় এখন এমেজিং বস্তু ইয়াতে এয়া চাওক সকলোৱে আহিছে আৰু দেখিছে নিজৰ ফটো নিজে ইয়াত আমি এতিয়া ওপৰলৈ উঠি আছো এয়া দেখিছে চিৰিৰে ওপৰলৈ উঠি আছো আমি ওপৰত আৰু কিবা কিবি আছে গাইজ তো আজি ইয়াত আহিছোঁ বহুত ভাল লাগি আছে এতিয়া ভাবি আছোঁ আৰু কিবা কিবি ওপৰত আছে তো সেইকাৰণে ওপৰলৈ উঠি আছোঁ তো ইয়াতে সঁচাকৈ বহুত কিবা কিবি আছে বিশেষকৈ বেছি কিডছ মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে বেছি খেলনাৰ বস্তু আছে খেলিব পৰা বস্তু আছে আৰু সায়েন্সৰ বহুত নলেজেবল বস্তু ইয়াতে আছে সকলো ধৰণৰ বস্তু ইয়াতে সায়েন্সৰে বনোৱা মানে সায়েন্সে আমাক কি শিকায় কি দিব পাৰে আৰু সায়েন্সেৰে আমি কি বস্তু বনাব পাৰি সকলো ধৰণৰ বস্তু ইয়াতে দিয়া আছে অল এভৰিথিংছ আৰ সায়েন্স ৰিলেটেড আইটেমছ ইয়াত তো দেখিবলৈ পাইছেই তো ফ্ৰেণ্ডছ এয়া দেখিছে মোৰ ৱাইফ মোৰ মা আৰু মোৰ এই খুৰী তো এয়া দেখিবলৈ পাইছে মোৰ ৱাইফ এয়া কুকুৰাৰ লগত খেলিবলৈ গৈছিলে এয়া পৰি যাবলৈ লৈছিলে ভয়ো খাইছে অলপ আকৌ হাঁহি আছে এয়া চাওক মোৰ খুৰী মোৰ মা মোৰ ৱাইফ হাঁহি আছে এইয়া দেখিবলৈ পাইছে টিভি ষ্টুডিঅ' ইয়াতে আপুনি টিভি যেনেকুৱা নিউজ দিয়ে ইয়াতে আপুনি এনেকুৱা কৰিব পাৰে ইয়াত টাইমিঙো দিয়া আছে তো ইয়াত চাগে পইচা লয়
আৰু এইখন স্ক্ৰীনৰ ওচৰত আহিলে আপুনি এনেকুৱা চাব নিজকে নিজে ড্ৰেছ চেঞ্জ হৈ যাব আৰু আপুনি ফাইটিং কৰি থাকিব কিবা কিবি হৈ যায় মানে এমেজিং भाई यहाँ पे क्या हो रहा है भाई यहाँ पे क्या हो रहा है এই আপোনালোকে দেখিবলৈ পাইছে কাঁহীৰ ওপৰত এয়া মোৰ ৱাইফ এয়া দেখিছে কেনেকুৱা কৰি আছে ভিতৰত সোমাই গৈ এয়া খাম কি খাম নাখাম এনেকুৱা কৰি আছে এয়া দেখিছে আৰু ইয়াৰ ভিতৰত এখন কুঁৱা দেখা পালোঁ এয়া চাওক গ্লাছেৰে ঢাকি ৰাখিছে যাতে কোনো পৰি নাযায় তো চাওক ইয়াত চালে চাব পাৰে আপুনি ইমান গভীৰ ভিতৰত इस पर्यंत इस शो के विशेष टिकट हमारे नई टिकट काउंटर से संग्रह অনুগ্ৰহ কৰি মন কৰিব ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা আয়োজিত এটি বিশেষ বিজ্ঞান প্ৰদৰ্শনী 3D চিনেমা ঠিক 4:30 বজালৈকে আৰম্ভ কৰা হ'ব নিশ্চিত ধৰণে এই ষ্ট'ৰ আমাৰ টিকট কাউণ্টাৰ কৰিব ধন্যবাদ আৰু এইখন হ'ল ভুল ভুলেয়া মানে মিৰৰ গ্লাছেৰে ভৰা এয়া ইয়াত সোমালে ডাবল গ্লাছ আছে এনেকুৱা লাগিব সবফালে ৰাস্তা আপুনি কেনেকৈ ওলাই যাব এনেকুৱা লাগে কোনফালদি সোমাব কোনফালদি ওলাব এনেকুৱা লাগে এয়া চাওক বহুত মানুহ সোমাইছে এইটোৰ ভিতৰত এয়া আমিও সোমাইছোঁ এতিয়া কোনফালদি ওলাম সেইটো ভাবি আছোঁ এয়া অলপ উল্টা আহি গ'লোঁ আকৌ সেইফালে গৈ আছোঁ আমি সেইফালদি ওলোৱা ৰাস্তা আছে এয়া চাওক সকলোৱে ভাবি আছে কোনফালদি ওলাম এবাৰ সোমালে এনেকুৱা লাগে এইফালে দৰ্জা সেইফালে দৰ্জা আৰু এইয়া মই এতিয়া সোমাই গৈছোঁ এয়া কোল মাইন তো এয়া দেখিবলৈ পাইছে একদম সঁচা সঁচি কোল মাইনৰ নিচিনা এয়া মানে কয়লা খনি ভিতৰত যেনেকুৱা থাকে এয়া আপোনাক ইয়াত সম্পূৰ্ণ দেখুওৱা হৈছে এয়া চাওক না কেনেকুৱা মানে কি ক'ম একদম ৰিয়েলিষ্টিক লাগিছে দেখাত এনেকুৱা বনাই ৰাখিছে ভিতৰত কোল মাইন মানে কোল মাইনৰ ভিতৰত যেনেকুৱা মানে কোল মাইনৰ কাম হয় সম্পূৰ্ণ ইয়াত দেখুওৱা হৈছে এয়া চাওক এয়া মেচিনেৰে কোল ভাঙি আছে মানে কয়লা এয়া চাওক মেচিন লগোৱা আছে বাপৰে ভিতৰত সোমালে এনেকুৱা লাগে একদম সঁচা সঁচি কোল মাইনত সোমাই গৈছোঁ চাওক এয়া একদম এন্ধাৰ অলপ আছে লাইট দিয়া আছে তথাপিও এন্ধাৰ ভিতৰত এতিয়া আপুনি দেখাত লাইট লাগিছে কিন্তু আমাৰ বহুত এন্ধাৰ লাগিছে এয়া চাওক কাম কৰি আছে এয়া চাওক এইফালে এয়া কোল ওলাইছে কয়লা এয়া লৈ গৈ আছে সেইফালে টানি ঠেলি এয়া মোৰ ভাইটি দেখাই আছে মোক কৈ আছে এয়া এইফালে এইটো আছে সেইটো আছে কাৰণ সি আগতে আহিছে এয়া চাওক বাপৰে এয়া চাওক মেনেজাৰ এয়া কি ক'ম মানে বঢ়িয়া বনাইছে একদম মজা এয়া মোৰজনী এইজনীক লৈ মই ক'ত যাম মানে য'তে যায় মানে সৰু ল'ৰা ছোৱালী সৰু বাচ্চা নিচিনা কৰি থাকে এয়া চাওক ইয়াতো আহি আকৌ সৰু বাচ্চা নিচিনা কৰি আছে খেলি আছে এয়া এইখন হ'ল কালাৰ শ্বেডো আপোনাৰ শৰীৰৰ চাহ মানে শ্বেডোখন এয়া
কালাৰ হৈ যাব এয়া চাওক সেয়া সেইফালে 2-3টা কালাৰ হৈ গ'ল এয়া চাওক তো কি ক'ম আৰু বহুত এমেজিং বস্তু আছে ইয়াতে সকলো সায়েন্সৰ লগত ৰিলেটেড তো এয়া ইফালে যাওঁ আৰু চাওঁ এয়া চাওক গজালৰ চকীত বহিছে একো হোৱা নাই মোৰ ৱাইফ এয়া এইবিলাক আছে গজাল আৰু বাল্বৰ চকী এয়া চাওক ইয়াত বহিলেও আপোনাৰ একো নহয় এনেতো গজালত মানুহে বহিব নোৱাৰে কিন্তু ইয়াতে আমি বহিব পাৰোঁ তো এয়া বহিছে কোনো হোৱা নাই এয়া দেখিছে গজালৰ চকী বাল্বত বহিছে বলছত বহিছে মোৰ ফেমিলি মেম্বাৰ একো হোৱা নাই এয়া চাওক টৰ্নাডো কেনেকৈ সৃষ্টি হয় এয়া আছে টাচ দ্য ছুইচ এয়া মোৰ খুৰীয়ে টাচ দ্য ছুইচত টিপিছে এয়া চাওক ইয়াৰ পৰা এইয়া কেনেকৈ ওলাইছে আৰু এয়া চাওক সৃষ্টি হৈ গ'ল টৰ্নাডো তো এয়া আকৌ বন্ধ হৈ গ'ল এইফালে সায়েন্সৰ লগত ৰিলেটেড থকা মহান ব্যক্তি মানে বৈজ্ঞানিক সাইণ্টিষ্ট এইবিলাকৰ মূৰ্তি আছে আৰু এইফালে গৈ আমি দেখা পালোঁ এইয়া সায়েন্সৰ কাৰিশ্মা এইয়া চাওক কেনেকুৱা ধৰণৰ আচৰিত লাগে দেখাতে এয়া চাওক কেনেকৈ পানী পৰি আছে এইফালে একো নাই খালি প্লেটত লাগি আছে টেপটো আৰু আকৌ পানী পৰি আছে এইয়া এতিয়া আমি প্ৰৱেশ কৰিলোঁ দ্য ৱৰ্ল্ড অফ একুৰিয়াম অফ ফিছেছ এয়া তো দেখিবলৈ পাইছে ইয়াতে একুৰিয়াম আছে বিভিন্ন প্ৰজাতিৰ মাছো আছে এয়া দেখিছে বিভিন্ন ধৰণৰ মাছ আছে ইয়াতে একুৰিয়ামৰ ভিতৰত ভৰাই ৰাখিছে এয়া চাওক কিমান ভাল লাগিছে দেখাত কিমান ধুনীয়া ধুনীয়া আৰু ভেৰাইটিজ প্ৰজাতিৰ ভেৰাইটিজ আকৃতিৰ এয়া মাছ আছে সকলো মাছৰ নাম আছে ওপৰত তো চাওক না কিমান ভাল লাগিছে দেখাত এয়া পানীৰ ভিতৰত মাছ আছে এয়া চাওক এয়া কিমান ভাল লাগিছে দেখাত এয়া পানী পৰি আছে এয়া চাওক সোণালী মাছ গোল্ড ফিছ
তো একেলগে বহুত আছে, দেখাত বেছি ভাল লাগিছে আৰু এইটো এয়া চাওক না, ইয়াতে আকৌ এয়া পিংক কালাৰ, গ্ৰীণ কালাৰ, য়েল্ল' কালাৰ ফিছ দেখাত কেনেকুৱা লাগিছে, কাৰ্টুন টাইপৰ লাগিছে মাছবিলাকক, বহুত ভালো লাগিছে। এয়া চাওক ভিতৰত আকৌ এয়া মাছৰ পেইণ্টিং কৰা আছে গোটেই ৱালত। এয়া কিমান ধুনীয়াকৈ বনাইছে চাওক না, ভিতৰটো মানে কি ক'ম, দ্য ৱৰ্ল্ড অফ একুৰিয়াম ফিছেছ, মানে মাছেই মাছ ইয়াত। এয়া চাওক সেইফালেও মাছ আছিলে, আকৌ এইফালেও মাছ আছে, ৰুমটোৰ ভিতৰত সেইফালেও মাছ আছিলে, এইফালেও মাছ আছে। এয়া চাওক চাইছেনে, বিভিন্ন প্ৰজাতিৰ, কৈছোঁ নহয় কি প্ৰজাতিৰ মাছ লাগে ইয়াতে আছে, বিভিন্ন প্ৰজাতিৰ মাছ, আমি নেদেখা মাছো ইয়াতো আছে। এয়া চাওক এইটো এটা বেলেগ ধৰণৰ মাছ, মই আগতে দেখা নাই। এয়া এলবাইনো ফিছ, দেখিছেনে কেনেকুৱা দেখাত, বগা। এইয়া চাওক পানীতে কি ধুনীয়াকৈ খেলিছে আৰু আছে। এয়া মেচিন লগাই দিছে যাতে বাবল উঠি থাকে আৰু সঁচা সঁচি সাগৰ বা নদীৰ নিচিনা লাগে, সিহঁতে যাতে খেলি থাকে। এয়া চাওক এইটো চাওক, এইটো চাওক, এইটো চাওক, এটা বেলেগ ধৰণৰ। এইটো চাওক কেনেকৈ ওপৰত উঠিব, উঠি আছে, উঠি আছে, উঠি আছে, আকৌ পৰিব, চাব কেনেকৈ পৰিব চাব। এয়া চাওক, এয়া চাওক, এয়া চাওক, এয়া চাওক, এয়া চাওক, কিমান ভাল লাগে দেখাত। এয়া ৱাও, বহুত ভাল লাগে। মই মাছ বেছি নাখাওঁ, মাছ বেছি ভাল নাপাওঁ, কিন্তু দেখি ভাল পাওঁ। এয়া দেখিছে চব মাছৰ ডিটেইলছ দিয়া আছে ইয়াত, কোনটো প্ৰজাতি কি মাছ কি কৰে নকৰে। এয়া हम मालूम है तेरे बाप को मत सिखा चल। দ্য ৱৰ্ল্ড অফ একুৱেৰিয়ামৰ পৰা ওলাই আহি আমি এয়া বাহিৰৰ কেম্পাছৰ এইফালে আহিলোঁ। তো এয়া আপোনাক দেখাই দিওঁ, এয়া চাওক কিমান ডাঙৰ কেম্পাছ ল'ৰা ছোৱালী খেলিবৰ কাৰণে। এয়া চাওক কিমান ডাঙৰ এৰিয়া লৈ এয়া বনাই থোৱা আছে, যাতে ইয়াতে সৰু সৰু ল'ৰা ছোৱালী ষ্টুডেণ্ট আহিলে যাতে খেলিব পাৰে, আনন্দ কৰিব পাৰে। এয়া চাওক কিমান ডাঙৰ এৰিয়ালৈ বনাই থোৱা আছে। এয়া দেখাত কিমান ভাল লাগিছে। তো চাওক এইফালে আকৌ এয়া হাঁহ আছে, এয়া ইয়াতে আকৌ হাঁহবোৰ ৰাখিছে। এয়া চাওক সৰু সৰু বাচ্চা ল'ৰা ছোৱালীৰ কাৰণে এয়া খেলিব পৰা ছায়েন্সৰ সকলো বস্তু আছে। এয়া দেখিছে কিমান ধুনীয়াকৈ এয়া যাব পৰা ৰাস্তা বনাই দিছে, ৱাকিং, ইয়াতে আপুনি ৱাকো কৰিব পাৰে। এয়া ইফালেদি আকৌ সেইফালে যাব পাৰে, আকৌ এইফালেদি আকৌ আহিবও পাৰে। চাওক এয়া কিমান ভাল লাগিছে দেখাত। এয়া চাওক সকলো ধৰণৰ ছায়েন্সৰ লগত ৰিলেটেড আছে ইয়াতে থকা বস্তুবিলাক। তো দেখিছে এয়া ইটছ ছাচ এ এমেজিং প্লেচ, কি ক'ম মানে বহুত ভাল লাগিছে, নাইচ প্লেচ, বিউটিফুল প্লেচ। আৰু এইয়া দেখিছে চমৎকাৰ দুটা পাথৰ, এয়া চাওক এটাই আৰু এটাক বান্ধি কেনেকৈ ৰাখিছে, ওপৰত ওলমি আছে। OMG চ' এমেজিং, দেখাত বহুত আচৰিত লাগিছে। আৰু ইয়াতে আছে এয়া সৰু সৰু বাচ্চা, সৰু সৰু বেবী বয় গাৰ্লছৰ কাৰণে এয়া খেলিব পৰা এয়া সামগ্ৰী। এয়া কাশ মোৰ ভাগিনী ইয়াত থাকিলেহেঁতেন, তো তাইও ইয়াতে খেলিব পাৰিলেহেঁতেন। अरे मेरे भाई को क्या हो गया, ये तो टकला हो गया, ये तो बाला हो गया। ये सब क्या देखना पड़ रहा है, अच्छा है मैं अंधा हूँ। আৰু ইয়াতে থকা কাঠৰ ব্ৰিজৰ ওপৰত মই উঠি আপোনাক এয়া বাহিৰৰ কেম্পাছৰ গাৰ্ডেনৰ এৰিয়াটো দেখাই দিওঁ। এৰিয়া চাওক কেম্পাছৰ এৰিয়াত
কিমান কিবা কিবি বনোৱা আছে এয়া চাওক চব চিমেণ্টেৰে আৰু পাথৰেৰে বনোৱা এয়া চাওক কেকটাছ এয়া ভেকুলী এয়া আৰু কিবা কিবি আছে এইফালেদি পানী পৰি এইফালেদি আহে বাৰিষা কালত ইয়াতে আৰু দেখাত বেছি ভাল লাগে পানী হৈ থাকে এয়া চাওক সেইফালে আকৌ ডাইনাছৰ আছে এয়া আৰু ইয়াতে থকা গাৰ্ডেনত মই এটা আচৰিত বস্তু দেখা পালোঁ এয়া ফ্লাৱাৰ টাব এয়া দেখিছে আচৰিত ধৰণৰ ফ্লাৱাৰ টাব মানুহৰ আকৃতিৰ এয়া দেখিছে বহি ধৰি ৰাখিছে ফ্লাৱাৰ টাববিলাক তো দেখাত আৰু বেছি ভাল লাগিছে এয়া চাওক ফ্লাৱাৰ টাবত বিভিন্ন ধৰণৰ গছ পুলি আৰু ফ্লাৱাৰ গছ বিভিন্ন ধৰণৰ গছ পুলি এয়া গছ লগোৱা আছে তো আৰু দেখাত বেছি ভাল লাগিছে এয়া গাৰ্ডেনখন তো ইয়াতে মানুহে ৱাকো কৰে দেখিছে এইয়া চাওক মোৰ মা আৰু মোৰ ৱাইফ মানে চাচ আৰু বহু একেলগে এয়া ঝুলনাত ঝুলি আছে একদম কি আনন্দ পাইছে আৰু মজাই বেলেগ আৰু আকৌ তাই আকৌ ৰিলছো বনাই আছে ৰিলছ বনাইছে আকৌ মায়ে অলপ ভয় খাইছে তো ফ্ৰেণ্ডছ আজি ইয়াতে আহিছিলোঁ গুৱাহাটী ছায়েন্স মিউজিয়ামত তো বহুত ভাল লাগিছে ইয়াতে আহি তো আপোনালোকে আহিলে আহিব পাৰে বহুত ভাল ফান মস্তি এনজয় আৰু বহুত মানে এমেজিং আৰু নলেজেবল বস্তু ইয়াতে আছে ছায়েন্সৰ বস্তু বেছি ইয়াত আছে সেইকাৰণে ইয়াতে ছায়েন্স মিউজিয়াম ৰখা হৈছে নামটো বিশেষকৈ এইয়া চাওক মোৰ ৱাইফ ইয়াতে জিম পাই একদম পূৰা আনন্দ আৰু জিম কৰি আছে এয়া চাওক ইয়াত আকৌ সৰু সুৰা জিমো আছে ইয়াতে আহিলে কোনোবাই এইয়া চাওক সৰু বাচ্চাবিলাকেও জিম কৰি আছে আনন্দতে মানে ক'বলৈ গ'লে সৰু ল'ৰা ছোৱালীৰ কাৰণেই জিম এইটো যাতে সিহঁতে এয়া খেলা ধূলাৰ লগত এয়া জিম এক্টিভিটি এইবিলাকো কৰিব পাৰে এয়া চাওক কি আনন্দ পাইছে বাচ্চাবিলাকে এয়া চাওক A few moments later. কেনেকুৱা লাগিছে ভাল লাগিছে তোমাৰ জিম কৰি ভাল লাগিছেনে আৰু এয়া চাওক মোৰ মায়ে এয়া পানীত আকৌ ঢৌ উঠাই আছে এয়া মেচিন ঘূৰাই আছে আৰু বহুত আনন্দ পাইছে এয়া চাওক মায়ে খেলি আছে চাওক ইয়াত আকৌ মাছো আছে এয়া দেখিছে কিমান মাছ ফিছ তো চাওক এয়া চাওক ইয়াত চৌবাচাৰ ভিতৰতো আকৌ মাছ আছে এয়া দেখিছে ৱাও কি ধুনীয়া লাগিছে চাওক মাছ খেলি আছে পানীত তো मछली जल की रानी है जीवन उसका पानी है শুনিছোঁ তো মাছ সদায় পানীতে ভাল পায় আৰু খেলি থাকে এয়া চাওক দেখাত কিমান ভাল লাগিছে এয়া আৰু এয়া দেখিবলৈ পাইছে মিউজিয়ামখনত থকা কেম্পাছৰ ভিতৰত গাৰ্ডেন এয়া ফ্লাৱাৰ গাৰ্ডেন ইয়াত ভেৰাইটিজ ফ্লাৱাৰ লগোৱা হৈছে এয়া দেখিছে বিভিন্ন ধৰণৰ ফুল ইয়াতে আছে আৰু কিমান ডাঙৰ ডাঙৰ ধুনীয়া লাগিছে দেখাত ইয়াতে আকৌ ফ্লেগ উত্তোলন কৰা হয় দেখিবলৈ তো ফ্ৰেণ্ডছ মোৰ আজিৰ এই ব্লগ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে সকলোৱে মোৰ এই ভিডিঅ'টো ভালে পাইছে যদি ভিডিঅ'টো ভালে পাইছে তো ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যোনে যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো বাই বাই ফ্ৰেণ্ডছ সি ইউ ফিৰ মিলেंगे और एक मजेदार और जबरदस्त वीडियो के साथ बाय बाय टेक केयर